90% মানুহে সহযোগিতা কৰিছে কাৰণ সেই অঞ্চলটোত এই উচ্ছেদৰ পিছত তাত যদি আমি উদ্যোগীকৰণ কৰিব পাৰোঁ সমগ্ৰ বিলাসীপাৰা চাপৰ অঞ্চলৰ ৰাইজ উপকৃত হ'ব। 90% ৰাইজে সেইকাৰণে নিজে আঁতৰি গৈছে। 10% ৰাইজৰ মাজত সদায় অলপ থাকেই, কিন্তু মই ভাবোঁ যে ইমান ডাঙৰ কথা অলপ গণ্ডগোল হয়, কিন্তু মোৰ দৃষ্টিত শান্তিপূৰ্ণভাৱে এভিকশ্যন পাৰ হৈ গৈছে আৰু এইটো খুব ডাঙৰ এভিকশ্যন আছিল, প্ৰায় 4000 বিঘা মাটি। সেইকাৰণে অলপ চলপ গণ্ডগোল হ'ব বুলি আমি আশাও কৰি আছিলোঁ। চব এভিকশ্যনততো আৰু মানৱীয় বুলি কোনো কথা নাই। নটিচ দিয়া হয়, নটিচ দিয়াৰ পিছত যদি কোনোবা আঁতৰি নাযায় সেইটোতো মেচিন দিয়ে ভাঙিব। গতিকে তাত আৰু মানৱীয় উচ্ছেদৰ ডেফিনেশ্যনটো কি আছে? আৰু জংগী আন্দোলন কৰিলে আমিও জংগী ব্যৱস্থা ল'ম, ইমানে কথা। এতিয়ালৈকে শান্তিপূৰ্ণ আন্দোলন কৰি আছে, আমি শান্তিপূৰ্ণ ব্যৱস্থা লৈছোঁ। তেওঁলোকে জংগী কৰিলে আমিও জংগী কৰিম। 90% মানুহে সহযোগিতা কৰিছে কাৰণ সেই অঞ্চলটোত এই উচ্ছেদৰ পিছত তাত যদি আমি উদ্যোগীকৰণ কৰিব পাৰোঁ সমগ্ৰ বিলাসীপাৰা চাপৰ অঞ্চলৰ ৰাইজ উপকৃত হ'ব। 90% ৰাইজে সেইকাৰণে নিজে আঁতৰি গৈছে। 10% ৰাইজৰ মাজত সদায় অলপ থাকেই, কিন্তু মই ভাবোঁ যে ইমান ডাঙৰ কথা অলপ চলপ গণ্ডগোল হয়, কিন্তু মোৰ দৃষ্টিত শান্তিপূৰ্ণভাৱে এভিকশ্যন পাৰ হৈ গৈছে আৰু এইটো খুব ডাঙৰ এভিকশ্যন আছিল, প্ৰায় 4000 বিঘা মাটি। সেইকাৰণে অলপ চলপ গণ্ডগোল হ'ব বুলি আমি আশাও কৰি আছিলোঁ। চব এভিকশ্যনততো আৰু মানৱীয় বুলি কোনো কথা নাই। নটিচ দিয়া হয়, নটিচ দিয়াৰ পিছত যদি কোনোবা আঁতৰি নাযায় সেইটোতো মেচিন দিয়ে ভাঙিব। গতিকে তাত আৰু মানৱীয় উচ্ছেদৰ ডেফিনেশ্যনটো কি আছে? আৰু জংগী আন্দোলন কৰিলে আমিও জংগী ব্যৱস্থা ল'ম, ইমানে কথা। এতিয়ালৈকে শান্তিপূৰ্ণ আন্দোলন কৰি আছে, আমি শান্তিপূৰ্ণ ব্যৱস্থা লৈছোঁ। তেওঁলোকে জংগী কৰিলে আমিও জংগী কৰিম। 90% মানুহে সহযোগিতা কৰিছে কাৰণ সেই অঞ্চলটোত এই উচ্ছেদৰ পিছত তাত যদি আমি উদ্যোগীকৰণ কৰিব পাৰোঁ সমগ্ৰ বিলাসীপাৰা চাপৰ অঞ্চলৰ ৰাইজ উপকৃত হ'ব। 90% ৰাইজে সেইকাৰণে নিজে আঁতৰি গৈছে। 10% ৰাইজৰ মাজত সদায় অলপ থাকেই, কিন্তু মই ভাবোঁ যে ইমান ডাঙৰ কথা অলপ চলপ গণ্ডগোল হয়, কিন্তু মোৰ দৃষ্টিত শান্তিপূৰ্ণভাৱে এভিকশ্যন পাৰ হৈ গৈছে আৰু এইটো খুব ডাঙৰ এভিকশ্যন আছিল, প্ৰায় 4000 বিঘা মাটি। সেইকাৰণে অলপ চলপ গণ্ডগোল হ'ব বুলি আমি আশাও কৰি আছিলোঁ। ব্যক্তিগতভাৱে এইটো মোৰ ব্যক্তিগত মন্তব্য। মই গোটেই অসম ঘূৰিছোঁ শদিয়াৰ পৰা ধুবুৰীলৈ, আৰু বিভিন্ন জেগাত জনগাঁথনি পৰিৱৰ্তন হৈছে, আৰু জনগাঁথনি পৰিৱৰ্তনৰ ফলত খিলঞ্জীয়া মানুহৰ বিপদ হৈছে। হিন্দু মুছলমানৰ ঊৰ্ধত গৈ যিখিনি খিলঞ্জীয়া মানুহৰ আমি কথা কওঁ, এই খিলঞ্জীয়া মানুহখিনি বিপদাপন্ন হৈছে। আৰু নামনি অসমৰ বিভিন্ন জেগাত খিলঞ্জীয়া মানুহৰ অস্তিত্ব, বিশেষকৈ ৰাজনৈতিকভাৱে খিলঞ্জীয়া মানুহবোৰ ধ্বংস হৈছে। আজি ধুবুৰীত ৰাজনৈতিকভাৱে খিলঞ্জীয়া মানুহৰ অস্তিত্ব প্ৰায় নাই। সেইটো কথা গোৱালপাৰাত হ'বলৈ গৈ আছে, বৰপেটাত সেনেকুৱা ঘটনা হ'বলৈ গৈ আছে। আমি সেইকাৰণে কৈছোঁ যে খিলঞ্জীয়া মানুহৰ যিটো আধিপত্যবাদটো ৰক্ষা কৰাৰ দায়িত্ব উজনিয়ে লওক, আৰু নামনি অসমৰ যিমানখিনি খিলঞ্জীয়া মানুহ আছে উজনিৰ খিলঞ্জীয়া মানুহে তেওঁলোকক সহযোগ কৰক, আৰু জাতিৰ স্বাৰ্থত আমি সকলো একত্ৰিত হোৱাৰ, ধৰ্মৰ ঊৰ্ধত গৈ জাতিৰ স্বাৰ্থত সকলো একত্ৰিত হোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে। দেখা গৈছে কালি এটা উচ্ছেদ হৈছিলে, উচ্ছেদ অভিযান চলাই আছে। এই উচ্ছেদ অভিযানক লৈ কি ক'বা? উচ্ছেদবিলাক চৰকাৰে চলাইছে, যদি কোনোবাই চৰকাৰী মাটি দখল কৰি আছে, যদি ফৰেষ্ট লেণ্ড দখল কৰি আছে, সেইবিলাক জেগাত উচ্ছেদ চলাটো আমি বিচাৰোঁ। আৰু আমি এটা কথাই খালি বিচাৰোঁ, মই ব্যক্তিগতভাৱে এটা কথা বিচাৰোঁ যে খিলঞ্জীয়া মানুহখিনি উজনিৰ পৰা নামনিলৈ সৰ্বত্ৰ খিলঞ্জীয়া মানুহখিনি একত্ৰিত হ'ব লাগে। লখিমপুৰৰ ঘটনাটোক কি ক'বা? নিশ্চয়কৈ লখিমপুৰৰ ঘটনাত আমাৰ বিলাসী থানাৰ প্ৰাণজিৎ গগৈ নেতৃত্বত, যুটীয়া সচিব প্ৰাণজিৎ গগৈ নেতৃত্বত তাত লখিমপুৰ জিলা সমিতিয়ে সেই পৰিয়ালৰ দুৰ্ভগীয়া পৰিয়ালকেইটাৰ কাষত থিয় দিছে, আৰু তাৰ বাবে আমি লখিমপুৰ জিলা সমিতি ধন্যবাদ জনাইছোঁ। কালি য'ত উচ্ছেদ চলিছিলে নামনি অসমত,
তাত দেখা গৈছে যে প্ৰশাসনৰ যি বুলডোজাৰ সেই বুলডোজাৰৰ ওপৰতো আক্ৰমণ কৰিছে একাংশ পৰিয়ালে উচ্ছেদিত। দুৰ্ভাগ্যজনক কথা, এইবিলাক দুৰ্ভাগ্যজনক কথা। যদি সন্দেহজনক মানুহে আমাৰ প্ৰশাসনিক বিষয়াৰ ওপৰত আক্ৰমণ চলায় আৰু কালি তাত থকা পুলিচ বিষয়াসকলে কিয় প্ৰত্যাক্ৰমণ নকৰিলে তাক লৈও আমাৰ প্ৰশ্ন আছে। কিন্তু আক্ৰমণটো হ'লে যদি প্ৰশাসনিক বিষয়াৰ ওপৰতে আক্ৰমণ কৰিছে, এইটো অত্যন্ত গৰিহণাৰ যোগ্য কথা। যদি তেওঁলোক সন্দেহজনক বা তেওঁলোকৰ নাগৰিকত্বৰ প্ৰমাণ পত্ৰ নাই, তেনেহ'লে সেইসকলকতো আচলতে অসমৰতো বাহিৰে কৰি দিব লাগে যদিহে বিদেশী হয়। নিশ্চয়কৈ যেতিয়ালৈকে 71 থাকিব, 51 নহ'ব, তেতিয়ালৈকে খিলঞ্জীয়া মানুহৰ অস্তিত্ব বিপদাপন্ন। আৰু যদি তেওঁলোক ভাৰতীয় নাগৰিক হয়, যিসকলক উচ্ছেদ চলাইছে, চাওক ভাৰতীয় নাগৰিকৰ কথাটো হৈছে কি, আপুনি বাংলাদেশ সীমান্ত ক্ৰছ কৰিলেই আপুনি পেন কাৰ্ড, ভোটাৰ কাৰ্ড এইবিলাক ভুৱাকৈ বনাব পাৰে। সেইকাৰণে আমি কৈছোঁ খিলঞ্জীয়া ভিত্তিবৰ্ষ 1826 হওক আৰু যিটো আমাৰ নাগৰিকৰ কথা আছে সেইটো 1951 হওক। মানে মুখ্যমন্ত্ৰী ক'ত খিলঞ্জীয়াৰ লগত আছে? খিলঞ্জীয়াৰ লগত থাকিলে বড়ো মানুহৰ পৰ্বতজোৰাত বড়ো মানুহৰ ঘৰ ভাঙি লৈ আদানীক দিব খোজে নেকি? যদি ইমান খিলঞ্জীয়া তেওঁৰ দিনতে বড়ো মানুহজনে নিজৰ গাত পেট্ৰল ঢলা নাছিলে জানো? আজি কেইদিনৰ আগত, আজি 10 দিন 15 দিনৰ আগত আজি কি কয়, পৰ্বতজোৰাত এজন বড়ো মানুহে কেনেকৈ সকলোৰে সন্মুখত কেনেকৈ পেট্ৰল ঢালি নিজৰ গাটো জ্বলাই দিবলৈ লৈছে আপোনালোকে নিশ্চয় দেখিছে নিজে। কাৰ মাটি ল'বলৈ লৈছিলে আপোনালোকে নিজেই কওক। যে ৰাভা হাছঙৰ আমাৰ মিৰ্জাৰ ওচৰত ছয়গাঁও, মিৰ্জাৰ ওচৰত ৰাণী অঞ্চলত হাজাৰ হাজাৰ খিলঞ্জীয়া ভূমিপুত্ৰ ৰাভা, বড়ো আৰু গাৰো মানুহে কি কাৰণে এতিয়া প্ৰতিবাদ কৰিবলগীয়া হৈছে? কি কাৰণে? যদি তেওঁ ইমান খিলঞ্জীয়া পক্ষত হয়, আজি কাৰ্বি আংলঙৰ মানুহে আজি কেনেকৈ প্ৰতিবাদ কৰিবলগীয়া হৈছে? তেওঁলোকৰ ঘৰবিলাক ভাঙি তাতো আদানীক মাতি দিবলৈ লৈছে, হয়নে নহয়? আপুনি নিজে কওক। বড়ো মানুহৰ ঘৰ যদি ভাঙিব পাৰে, তাৰপিছত কাৰ্বি মানুহৰ ঘৰ যদি ভাঙিব পাৰে, ৰাভা মানুহৰ ঘৰ যদি ভাঙিব পাৰে, আহোম মানুহৰ ঘৰ যদি ভাঙিব পাৰে, আদিবাসী মানুহৰ চাহ শ্ৰমিক আদিবাসী মানুহৰ ঘৰ যদি মৰিয়নিত ভাঙিব পাৰে, তেতিয়াহ'লে এইখন কেনেকৈ খিলঞ্জীয়াৰ চৰকাৰ হ'ল? আৰু যিজন মানুহে আমি সকলো মানুহৰ যে আদিবাসী মানুহৰ ঘৰ ভাঙিছে তেতিয়াও মাত মাতিছোঁ, বড়ো মানুহৰ ঘৰ ভাঙিছে তেতিয়াও মাত মাতিছোঁ, আহোম মানুহৰ ঘৰ ভাঙিছে তাতো মাত মাতিছোঁ, কাৰ্বি মানুহৰ মাটি ল'ব খুজিছে তেতিয়াও মাত মাতিছোঁ, সেই মানুহজন তেতিয়াহ'লে কেনেকৈ আমি খিলঞ্জীয়া বিৰোধী হ'লোঁ? মোৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ নিচিনাকৈ মই হিন্দু মুছলমানৰ ৰাজনীতি নকৰোঁ। হিমন্ত বিশ্ব শৰ্মা সাম্প্ৰদায়িক মানুহ, তেওঁ হিন্দু মুছলমানৰ ৰাজনীতি কৰাটোৱে ধৰ্ম। গতিকে তেওঁ হিন্দুৰ ত্ৰাণকৰ্তা হ'ব খোজে, কিন্তু তেওঁ কাৰো ত্ৰাণকৰ্তা নহয়, তেওঁ কেৱল নিজৰ সম্পত্তি গঢ়া এটা হাতিয়াৰ, তাৰ বাহিৰে একো নহয়। ক্ষমতা আৰু টকাৰ লোভে এই মানুহটোক পাগল কৰি দিছে, আৰু এই মানুহটোৱে ক্ষমতা আৰু টকাৰ কাৰণে এতিয়া অসমৰ মানুহৰ মাজত সংঘাত লগাই দিছে। ধৰ্মীয় সংঘাত, হিন্দু মুছলমানৰ কাজিয়া। কেতিয়াবা মছজিদত গাহৰি মাংস পেলাইছে আৰু কেতিয়াবা মন্দিৰত গৰু মাংস পেলাই মানুহৰ মাজত সন্ত্ৰাস সৃষ্টি কৰি, মানুহৰ মাজত সংঘৰ্ষ সৃষ্টি কৰি 2026 চনৰ আগত অসমখনক অস্থিৰ কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই পৰিকল্পনা কৰিছে। আৰু তাৰ বিৰুদ্ধে ৰাইজৰ দলে যিটো আটাইতকৈ শক্তিশালীভাৱে থিয় দিছোঁ, সেইকাৰণে সদায় ৰাইজৰ দলৰ বিৰুদ্ধে তেওঁ এনেকুৱা ধৰণৰ বক্তব্য প্ৰকাশ কৰি আহিছে। মই হিমন্ত বিশ্ব শৰ্মাক এনেকুৱা 2 নম্বৰী কথা নক'বৰ কাৰণে হকে। ইতিমধ্যে আপোনালোকে দেখিবলৈ পালে যে মুখ্যমন্ত্ৰী মহোদয় শৃংখল চলি অহাৰ লগতে অখিল গগৈ ডাঙৰীয়াই তেওঁলোক 3গৰাকীয়ে নিজৰ মত প্ৰকাশ কৰিলে। হয়, উচ্ছেদক লৈ পিনি তেওঁলোক 3গৰাকীয়ে 3 ভাগে কৈ গ'ল। ইতিমধ্যে আপোনালোকে সকলোখিনি কথা সামাজিক মাধ্যমৰ যোগেদি গম পাইছে। যদিহে আপোনালোকে তেওঁলোকৰ কথাত একমত, যদিহে ভাল পালে চাই ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি দিব, কমেণ্ট কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোলৈ বহুত বেছি ধন্যবাদ থাকিল।